পৰিষদ জিন্দাবাদ 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 গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদ জিন্দাবাদ 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 গুৱাহাটীৰ চচলত সদৌ গুৱাহাটী গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ বিক্ষোভ কাৰ্যসূচী গৰিয়া মৰিয়া দেশীয় জনগোষ্ঠীৰ বসুন্ধৰা আঁচনি উপেক্ষা কৰা প্ৰতিবাদত এই বিক্ষোভ বহুদিন ধৰি চৰকাৰী ভূমিত বাস কৰি আহিছে বহু ভূমিহীন লোকে বাৰম্বাৰ প্ৰতাৰণা কৰিছে চৰকাৰে আপোনাৰ নহয় ৰাম ভক্ত চাম ভক্ত এইবিলাক ৰাজনৈতিক বক্তব্য এইবিলাক ৰামক আমিও সন্মান কৰোঁ ৰাম আমাৰো ভগৱান কিন্তু এই বক্তব্যৰ দ্বাৰা আমি সন্তুষ্ট নহয় এই বক্তব্য আমি মানে গুৰুত্ব দি দিওঁ আমাৰ কথাটো হ'ল খিলঞ্জীয়া হিচাপে আমি অসমৰ বায়ু পানী সেৱন কৰা আহোমৰ দিনত যিখন প্ৰথম অসমীয়া মানে সমাজ গঠা হৈছিল মামুৱাই তামুল বৰুৱাৰ দিনত তাত দুঘৰ দম দুঘৰ বামুণ দুঘৰ তেওঁ দুঘৰ দুঘৰ গৰিয়া দুঘৰ মৰিয়া স্থান পাইছিলে একেই খেলত সেই খেলৰ পৰা গৰিয়া মৰিয়া দেশীসকলক বৈষম্য কিয় কৰা আমাৰ প্ৰস্তুত একেই খিলঞ্জীয়া ভূমিপুত্ৰসকলক একমাত্ৰ ধৰ্মটো ইছলাম হোৱাৰ কাৰণে কিয় বৈষম্য কৰা প্ৰশ্নটোৱেই মুখ্যমন্ত্ৰীয়ে এইটো উত্তৰ দিয়ক এইটো বৰ দুৰ্ভাগ্যজনক কথা যে একেই খিলঞ্জীয়া হৈও একে জাতি সংস্কৃতি একে ভাষাৰ এই লোকসকলক যুগ যুগান্তৰ ধৰি এটুকুৰা মাটিত বসবাস কৰি থকাৰ পিছতো কিয় বঞ্চিত কৰা হ'ল এই প্ৰশ্ন আমি এই চৰকাৰখনক কৰিছোঁ এই প্ৰশ্ন আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰিছোঁ শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি যিদৰে সন্মান জনাওঁ ৰামকো তেনেদৰে শ্ৰীৰামকো আমি সন্মান জনাওঁ কিন্তু ইয়াত ধৰ্মৰ কথা অহা নাই চৰকাৰে ধৰ্ম সেয়ে অন্যান্য জাতি জনজাতিৰ সমান্তৰালকৈ ভূমিৰ পট্টা প্ৰদান কৰি স্থায়ী বাসিন্দাৰ অধিকাৰ দিয়াৰ দাবী সংগঠনটো গুৱাহাটীৰ সমান্তৰালকৈ অসমৰ 25খনকৈ জিলাত এই বিক্ষোভ কাৰ্যসূচী গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ কেৱল ইছলাম ধৰ্ম হোৱা বাবে চৰকাৰে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ 20,000 গৰিয়া মৰিয়া লোকে বসুন্ধৰা 2.0ত আবেদন কৰিছিল যদিও 1% লোকেও লাভ নকৰিলে ভূমিৰ পট্টা বসুন্ধৰা 3.0ৰ ভূমিৰ পট্টা প্ৰদান কৰাৰ দাবী নকৰিলে ৰাজপথত জংগী আন্দোলন কৰাৰ হুংকাৰ গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ এই খিলঞ্জীয়া স্বীকৃতি দিয়াৰ পিছতো আমাক বসুন্ধৰা 1.0 আৰু বসুন্ধৰা 2.0 আঁচনিৰ যি মাটি ম্যাদীকৰণৰ যি ব্যৱস্থা কৰা হৈছিলে সেই ব্যৱস্থাৰ পৰা আমাক বঞ্চিত কৰিছে আমাৰ বহু খিলঞ্জীয়া লোক যেনে গৰিয়া মৰিয়া দেশীসকলে আবেদন কৰিছিলে তেওঁলোকে যুগ যুগ ধৰি বসবাস কৰি থকা সেই মাটিডোখৰ তেওঁলোকে কোনো জলাশয়ত মানে বসবাস কৰা নাই কোনো ফৰেষ্ট লেণ্ড ইউজ মানে কৰা নাই তেখেতসকলে বহি থকা যিখিনি বস্তি সেই বস্তিডোখৰৰ কাৰণে ম্যাদী পট্টা মানে বিচাৰি আবেদন মানে কৰিছিলে সেই আবেদন কিন্তু নাকচ কৰা হ'ল গতিকে আমাৰ গৰিয়া মৰিয়া দেশীৰ প্ৰায় আবেদন 99% এই বসুন্ধৰা আঁচনিৰ পৰা বঞ্চিত হৈছে আৰু এই বঞ্চিত হোৱাৰ বাবে আমি দুখিত আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিধানসভাত উল্লেখ কৰা মতে যে অনুসূচিত জাতি আৰু জনজাতিবিলাকক অগ্ৰাধিকাৰ দিয়া হৈছে কিন্তু থলুৱা এই বসুন্ধৰা আঁচনিটো থলুৱা জনগোষ্ঠীৰ কাৰণেহে তেওঁলোকে ৰূপায়ণ কৰা বুলি কৈছে কিন্তু আমি কি থলুৱা জনগোষ্ঠী নহয় নেকি আমিতো অসমৰ মানে হাৰে হিব যে আমি অসমৰে বায়ু সেৱন কৰি পেলাই আমি ইয়াত বসবাস কৰি থকা আমি জনগোষ্ঠী গৰিয়া মৰিয়া দেশীসকল গতিকে এই গৰিয়া মৰিয়া দেশীসকলক এই যি বৈষম্যৰ চকুৰে চাইছে ইয়াক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ ইয়াক চৰম দুৰ্ভাগ্যজনক এই আমাৰ জনগোষ্ঠীকেইটাৰ কাৰণে আমাৰ যি ভৱিষ্যতৰ প্ৰজন্ম আছে এই প্ৰজন্মৰ কাৰণে ভাবুকিস্বৰূপ গতিকে এই আমি কেতিয়াও মানে সহ্য কৰিব নোৱাৰোঁ আমাক বসুন্ধৰা আঁচনি যি 3.0 আৰম্ভ হ'ব তাত আমাৰ গৰিয়া মৰিয়া দেশীসকলৰ সুকীয়াকৈ হ'লেও ম্যাদীকৰণৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি আজি এই বিক্ষোভ কাৰ্যসূচী লৈছোঁ আৰু আজি আমি এই গুৱাহাটীৰ লগতে প্ৰায় 26খন জিলাত এই আমাৰ বিক্ষোভ কাৰ্যসূচী লোৱা হৈছে আমি মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাই দিব মানে বিচাৰিছোঁ যে যাতে আমাৰ যিবিলাক আমাৰ থলুৱা এই জনগোষ্ঠী তিনিটা যি দাবী আছে এই দাবীসমূহ শীঘ্ৰে পূৰণ কৰক যে গৰিয়া মৰিয়া দেশীসকলক ভূমিৰ অধিকাৰ লাগিবই।